দেশতকৈ বিবাহ ডাঙৰ নহয় বিবাহেৰে সীমান্তলৈ যাবলৈ সাজু সেনা বিয়াৰ ছুটীলৈ নগাঁৱৰ ঘৰলৈ আহিছিল গগৈ সোমবাৰে আছিল শুভ বিবাহ ৰাজস্থানত কৰ্মৰত সশস্ত্ৰ সীমাবল এছএছবিৰ জোৱান গগৈ দেশৰ দুৰ্যোগপূৰ্ণ সময়ত দেশমাতৃৰ সেৱাক প্ৰাধান্য দি প্ৰণৱে শুকুৰবাৰে অনুষ্ঠুপীয়াকৈ শিৱ মন্দিৰত আয়োজন কৰিলে বিবাহ অনুষ্ঠান এই সময়ত সমগ্ৰ দেশতে এক যুদ্ধকালীন পৰিস্থিতি আৰু এই সময়তে এগৰাকী এছএছবি জোৱান আমি তেখেতৰ নাম প্ৰকাশ নকৰো কাৰণ যেহেতু কিছু কাৰণ আছে তেওঁৰ বিয়া আছিলে সোমবাৰলৈ আৰু সেই বিয়া তেওঁ যেহেতু দেশত বৰ্তমান যুদ্ধকালীন পৰিস্থিতি গতিকে তেওঁ আজি আগতীয়াকৈ বিয়া পাতি তেওঁ ইয়াৰ পৰা যাবগৈ সীমান্তলৈ তেওঁলৈ এটা ইনফৰমেশ্যন আহিছে তেওঁ যাবগৈ গতিকে সোমবাৰ পৰিৱৰ্তে আজিয়ে মানে মন্দিৰতে বিয়া সমাপন কৰি তেখেতে অহাকালিলৈ মানে ৰাওনা হ'ব বিয়াখন এইদৰেই অনুষ্ঠুপীয়াকৈ পাতি ৰাজস্থানলৈ যাবলৈ সাজু হৈছে গগৈ পিছে সোমবাৰে আছিল বিয়াৰ অভ্যৰ্থনা পৰিয়ালৰ লোকে জনোৱা মতে আলহী অতিথিক নিমন্ত্ৰণ জনোৱা সোমবাৰৰ দিনটোতে হ'ব বিবাহৰ অভ্যৰ্থনা কিন্তু নাথাকিব গগৈ সোমবাৰলৈ ঘৰতে ৰিচিপশ্যন এটা হ'ব কাৰণ তেওঁ নাথাকিব নাথাকে নিমন্ত্ৰিত কৰা হ'ল অতিথিবিলাক গতিকে এটা মানে ৰিচিপশ্যনৰ হেৰিটো থাকিব আৰু তেওঁ নাথাকিব উপস্থিত এয়াই হৈছে ভাৰতীয় সেনাৰ দেশপ্ৰেম দেশমাতৃৰ প্ৰয়োজনৰ সময়ত এইদৰেই দেশমাতৃক সেৱা কৰিবলৈ প্ৰতি মুহূৰ্ততেই এইদৰেই সাজু ভাৰতীয় সেনা